নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া বৰ্তমান মই আছোঁ লীলাবাৰী এয়াৰপৰ্টত, মানে এয়াৰপৰ্টলৈ গৈ আছোঁ মই আৰু এণ্ট্ৰিত আছোঁ। বলক আজি লীলাবাৰী এয়াৰপৰ্টটো চাওঁ, একেলগতে কি আছে কি নাই চাই যাওঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো। ধন্যবাদ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' এতিয়া মই গৈ আছোঁ, এইটো এণ্ট্ৰি হয় দেখিছে। মই সোমাই অ'কে, এইফালে এণ্ট্ৰি কৰিব লাগিব, প্ৰৱেশ এইটো চাইডে যাব লাগিব। এইফালে গাড়ীবিলাক এণ্ট্ৰি কৰিব পাৰে আৰু আপোনাৰ এইটো ৰেডি চাব পাৰে, ভালে। এইটোৱে হৈছে লীলাবাৰী এয়াৰপৰ্ট, দেখিছেনে? এইটো চাইডে এখন ৱাল, ধুনীয়া পৰিৱেশ। পাৰ্কিং জেগা হয়, ইয়াতে গাড়ীবিলাক পাৰ্কিং কৰে। বহুতকেইটা আছে। গোটেই এলেকাটো পাৰ্কিং এলেকা। ফুল চুলৰ বাগান চাগান আছে। ইয়াতে কাউণ্টাৰ আছে। বেগ চেগিবৰ কাৰণে এইবিলাক ট্ৰলি ফেচিলিটি আছে, স্ক্ৰীন আছে, বহিবৰ কাৰণে চেয়াৰ আছে। টোৰ আগমন এতিয়া এভেল কৰিলে পেচেঞ্জাৰটোৱে ধৰিব লাগে। ইয়াত ফ্লাইটটো আছে, ফ্লাইবিক S9207 গুৱাহাটী সময় पर है। और यहाँ पर डेली फ्लाइट जाए, फ्लाइबिक एयरलाइंस डेली यहाँ पर 6:30 बजे डिपार्चार है गुवाहाटी। 1 घंटात गुवाहाटी पाई जाएगा। और एयर इंडिया से
সাইডটো দেখাম অকণমান ATC টাৱাৰত গৈ পিনি। এতিয়া মই গৈ আছোঁ বৰ্তমান আপোনালোকক যিটো ফ্লাইট মানে ট্ৰেফিক কণ্ট্ৰল হয়, এয়াৰ ট্ৰেফিক ফ্লাইটবিলাক কণ্ট্ৰল কৰে, সেই কণ্ট্ৰলিঙৰ ঘৰ মই দেখাই আছোঁ আপোনাক ক'ৰ পৰা কণ্ট্ৰল কৰে। চব এইবিলাক পাৰ্কিং জেগা হয়, ধুনীয়া চবফালে পাৰ্কিঙো হয়, ধুনীয়া পাৰ্কিং। এইটো হৈছে আপোনাৰ এইটোৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ হয়, এইটো ট্ৰেফিক কণ্ট্ৰল। দেখো ইছে ইয়াৰ পৰা যাব পাৰে সেইটো ক্ষেত্ৰত এইটো এলাও আছে, মই যাব পাৰিম কিন্তু নাযাওঁ এতিয়া, পাছত দেখাম আপোনাক লাহে লাহে। আৰু মই এতিয়া ওপৰৰ পৰা আপোনাক দেখাম। लीलाबाड़ी एयरपोर्ट का तो मैं देखा सब अलग मैं तार पर उठी आहिलो पिन देखा ये बैक साइड तो जो मैं फ्लाइट पड़ेहि ताते पार्किंग सार्किंग है, फ्लाइट तो आहिपिनि पार्किंग हो, पार्किंग इते पैसेंजार बिलक इते बेग लब लै पिनि बाहिरेदि गुसि जाबगे आगत साइडेदि। बहुत दूरলৈকে আছে নেকি? গাইস মই এটা ভিডিও যাম ইয়াতে ডমেষ্টিক पैसेंजार इतना बहब इतना पैसेंजार वेट कर बोर्डिंग पास ले जो बोर्डिंग आरम्भ हो साइड एयरपोर्टर रिलेटेड एयरपोर्ट सम्बन्धीय केनेके যাব কি কথা কি কৰিব লাগে ফাৰ্ষ্ট টাইম ট্ৰেভেল কৰিলে কি কৰিলে তেতিয়া আপোনালোকে কমেণ্ট কৰি জনাব। মই চেষ্টা কৰিম সকলোবিলাক ভিডিঅ' দিবলৈ কেনেকৈ কি কৰিব লাগিব। বহুতখিনি ইয়াত নীতি নিয়ম আছে, আমাৰ বাছত যোৱা নিচিনা নহয়, বাছত ট্ৰেইনত ট্ৰেভেল কৰা নিচিনা নহয়। ইয়াত টিকেট লোৱাৰ পাছতো বহুতখিনি নীতি নিয়ম আছে, নীতি নিয়মখিনিৰ মাজেৰে আপুনি ফ্লাইটত ট্ৰেভেল কৰিব পাৰিব। সেই গোটেইখিনি জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰিব কি কৰিব লাগে, মই তেতিয়া ভিডিঅ' বনাবলৈ ভাল হ'ব। প্ৰতিটো ভিডিঅ'তে মই দি যাম যে আপুনি প্ৰথমবাৰ ট্ৰেভেল কৰোঁতে আপুনি জানিবলগীয়া কথা কিখিনি থাকে, আপুনি কি কৰিব লাগিব ট্ৰেভেল কৰাৰ আগতে, মানে সকলোখিনি মই দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকক মই জাষ্ট দেখুৱাইছোঁহে এয়াৰপৰ্টটোৰ ভিতৰ আৰু বাহিৰ চোৱা কেনেকুৱা হয়। ইয়াতে বহিবলৈ সুবিধা আছে, এইখিনি গোটেইবিলাক কাউণ্টাৰ দেখি আছে। ইয়াৰ পৰা ডেইলি ফ্লাইট গৈ আছে গুৱাহাটীলৈ ডেইলি ফ্লাইট আছে। ফ্লাই বিগ এয়াৰলাইন্স এটা 6:30 বজাত আপুনি 1 ঘণ্টাত গুৱাহাটী পাবগৈ আছে এয়াৰ ফ্লাইট। আৰু এয়াৰ ইণ্ডিয়া ৰাতিপুৱা আছে। এইটো হৈছে ভিতৰ চোৱা, লেট্ৰিন বাথৰুম চবেই আছে আৰু
কমেণ্ট কৰি জনাব।